কিন্তু আছে মোৰ গান গাইছিলোঁ বা ক্লাছতো একেলগে পঢ়িছিলোঁ আৰু এটা কথা কি ভাল মোৰ দেউতা শিৱসাগৰৰ তেওঁলোক আছিল যোৰহাটৰ সেই সূত্ৰেও তাৰমানে এটা হেৰি আছিল আৰু বা জুবিনৰ যিজনী ভনীয়েক আছিল জংকি মোৰ ভণ্টিৰ লগত একেলগে পঢ়া দশম শ্ৰেণীত থাকোঁতে তেওঁক লৈ পেলাই এই গীতটি ৰচনা কৰিছিল আজি আমি জন্মনিৰ কাষত পাইছোঁ তেওঁ ইতিমধ্যে স্বৰ্গত তেওঁ বসবাস কৰিছে স্বৰ্গত থাকিল তেওঁৰ মৃত্যু অপৰাজেয় যে এই সম্পৰ্কে আপোনাৰ জুবিনৰ স্মৃতি কেনেদৰে বিচাৰিব বহুতে লগ পাইছিলোঁ আৰু ক্লাছ 10ত তেওঁ ক্লাছ 10 পাইছিল ময়ো ক্লাছ 10ত মানে মোৰ দেউতাৰ চাকৰি আছিল মচলপুৰত তাৰপৰা ট্ৰেন্সফাৰ হৈ আমি তামোলপুৰলৈ আহিলোঁ তামোলপুৰ হাই ছেকেণ্ডেৰীত মই নাম লিখিলোঁ তেতিয়াই লগ পাওঁ তাৰপিছত এনেই বিশেষ মই বি ছেকশ্যনত আছিলোঁ তেওঁ এ ছেকশ্যনত আছিল এনেই সংস্কৃত আছিল তেওঁৰ সংস্কৃত আৰু এডভান্স আছিল মোৰ আছিল সংস্কৃত আৰু বুৰঞ্জী সংস্কৃতৰ ক্লাছটো আমাৰ একেলগে হৈছিল তেতিয়াই লগ পাওঁ ক্লাছত সেয়াই আৰু যে আপুনি জুবিনৰ দশম শ্ৰেণীত লগ পাইছিলে দশম শ্ৰেণীত তেওঁ পিন্ধনত তেওঁৰ আচাৰ ব্যৱহাৰ কেনেকৈ আছিল আপোনাৰ পিন্ধনততো বৰ চিম্পুল আছিল এতিয়াৰ নিচিনা নাছিল আৰু তেতিয়া মানে চিম্পুল আছিল এযোৰ চশমা পিন্ধিছিল এটা বগা পাইজামা পিন্ধিছিল এখন চাইকেল আছিল নীলা ৰঙৰ আছিল চাইকেলখন সদায় চাইকেলখন লৈ আহে বছ ক্লাছ কৰে আৰু ঘৰত যায় তেনেকুৱাই আছিল চিম্পুল আছিল তো আপুনি আমি জানিছোঁ যে আপুনি গীত পৰিৱেশন কৰিছিল তবলা বজাইছিল সেইখিনি অকণমান আপুনি স্মৃতি ৰোমন্থন কৰক এবাৰ তাৰমানে তামোলপুৰৰ ৰঙালী বিহু সন্মিলন হৈছিল সন্মিলন হওঁতে মই গান গাইছিলোঁ সমাৱত সংগীত তেওঁ তবলা বজাইছিল মই কওঁ আমাৰ ইয়াত মই যেতিয়া তামোলপুৰৰ পৰা নলবাৰীলৈ আহিলোঁ তেতিয়া মই এনেই লগৰ ওচৰৰ মানুহক কওঁ আৰু যে জুবিন মোৰ লগত পঢ়া তেতিয়াতো তেওঁ বহুত ফেমাছ হৈ গ'ল কওঁ আৰু বাছ ফুৰি আপোনাৰ লগত জুবিনে পঢ়া মই বোলো মোৰ লগত জুবিনে পঢ়া তাৰপিছত সেই গানো লিখিছে বোলে ফাংচনত গানো গাইছে এইবিলাক শুনো আৰু তেতিয়া মই এনেকৈ কওঁ বা জুবিনে মই গান গাইছিলোঁ তেওঁ তবলা বজাইছিল আজি জুবিন ক'ত কিমান ডাঙৰ গায়ক আৰু মইতো এই সাধাৰণে হৈ থাকিলোঁ তেনেকৈ কওঁ আৰু ওচৰৰ মানুহৰ আগত তেনেকৈ গম পাই চবেই বোলে জুবিনৰ লগত পঢ়িছিল হয় যে জুবিনে দুগৰাকী ছাত্ৰী আছিল তেওঁ সতীৰ্থ আপুনি এগৰাকী ৰুণজুন তেওঁ গীতটি লিখিছিল জন্মনি ৰুণজুন তেতিয়া চকুতজন নিভাজ আৱেগৰ টপাটপে কৰাজন এই গীতটো যথেষ্ট প্ৰিয় যুৱ প্ৰজন্মৰ প্ৰিয় আপোনাৰো নিশ্চয় প্ৰিয় আজিও শুনি ভাল পাওঁ শুনি ভাল পাওঁ মই ফাংচন চাওঁৱেই এনেই আচল ফাংচন মই তেনেকৈ চাই পোৱা নাই মোৰ সময় সুবিধা নিমিলে কিন্তু মই ঘৰত কিন্তু সদায় চাওঁ এই বহাগৰ মাহটো যে জুবিনৰ প্ৰগ্ৰেম দিয়ে ৰাতিপুৱালৈকে চাওঁ জুবিনৰ গান নাহৰ যে গায় ও নাহৰ তাৰপিছত পাখি এইবিলাক গান মই চব চাওঁ গানবিলাক ভালেই লাগে কিন্তু হঠাৎ নোহোৱা হৈ গ'ল নহয় সেইটো এতিয়া এটা তাৰমানে দুখ আৰু বৰ এতিয়া বেয়া লাগে লগ নাপালোৱে দিয়কচোন মই এতিয়া আপোনালোকে মোক বিচাৰি আহিছে বা জোনমণি ক'ত আজিতো দিনটো আহিয়ে আছে মানুহ তেতিয়া যদি তেওঁ থাকোঁতে যদি কোনোবা আহিলেহেঁতেন তেতিয়া অন্ততঃ মই লগ পালোহেঁতেন আৰু এইটো মোৰ আফচোচ কিন্তু ৰৈ গ'ল